Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. Our Telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is Education System, AI and Social Media. এতিয়া চাওক আমাৰ স্কুল সিস্টেমটোত মেইনলি তিনিটা পারপাস থাকে ছাত্ৰ ছাত্ৰীসকলক বুকৰ এক্সেস দিয়াটো বা ষ্টাডি মেটেৰিয়েলছৰ এক্সেস দিয়াটো তাৰপিছতে টিচাৰ্ছ সকলে যিসকলে আপোনাৰ শিকায় ন টিচ ফ্ৰম দোজ মেটেৰিয়েলছ আৰু যিখিনি ভ্যালুজ শিকোৱা হয় ক্লাছত যেনেকৈ ডিসিপ্লিন সোশিয়াল স্কিলস এইবিলাক গতিকে স্কুল সিস্টেমত মেইনলি সেই তিনিটা পিলাৰ বুলি কোৱা হয় ওকে এতিয়া চাওক যেহেতু সোশিয়াল মিডিয়াৰ এতিয়া খুব এক্সপানশন হৈছে যি দুটা প্ৰথম আপোনাৰ পারপাস যেনেকৈ আপোনাৰ বুক মেটেৰিয়েল যিখিনি এক্সেস আৰু টিচাৰে যিখিনি শিকায় টিচিং সেই দুটা পারপাস কিন্তু সোশিয়াল মিডিয়া এতিয়া যথেষ্টখিনি কভাৰ কৰে বহুত স্টুডেন্টসে মানে কি কৰে ধৰক ভিডিওত কিবা এটা বুজি নাপালে ভিডিওত চাই পেলাই হেতু বুজি লব পাৰে Okay, today an 8-year-old boy in the slums of Mumbai has the power to learn all about the topic of science or mathematics just the way an 8-year-old boy in California does. Hetu asolte equality anise social media je apunar মানে knowledgeৰ ক্ষেত্ৰত মানে inequality to বহুত খিনি কমুৱাত সহায় কৰিছে ওকে যে একদম পিছপৰা জায়গা এটা আৰু একেবাৰে ডেভেলপড এৰিয়াটাৰ মানে সমানে শিকিবলৈ সুবিধা কৰি দিছে এটা চাওক AI models need to be incorporated into our learning so মানে সেই গতিকে আমাৰ লাৰ্নিংৰ ক্ষেত্ৰত AI মডেলস টু ইনকৰ্পোৰেশন কৰিব প্ৰয়োজনীয়তা আছে বুলি কোৱা হৈছে so there needs to be early specialization for students a child ought to be given all the possible exposure এটা চাওক আমাৰ সৰুৰ পৰাই মানে আমি বা বৰ্তমানৰ ষ্টুডেন্ট খিনিয়ে সকলো সাবজেক্টে পঢ়িব লাগে হয়নে নহয় যি মানে কিছুমান সাবজেক্টৰ হয়তো ইউজফুলনেস টু মানে ফিউচাৰ লাইফত নাথাকে বিকজ হে ষ্টুডেন্টৰ যিখিনি সাবজেক্টত দখল থাকে বা ইন্টাৰেষ্ট থাকে সেইটোতে আগবাঢ়ি যাব পাৰে হয়নে নহয় গতিকে ডেভেলপড কান্ট্ৰিজ বিলাকত তেনেকুৱাকে হে তেওঁৰ মানে হে ষ্টুডেন্ট জনৰ যেটো স্পেশাল তেওঁৰ হেয়া ইন্টাৰেষ্ট হেতু সৰুতে বাছি উলিয়ায় ঠিক আছে সো আৰু সেই মতে তেওঁক আগুৱাই লৈ যায় আৰু সেই কাৰণে তেওঁ সোনকালে সাকসেস হ'ব পাৰে গতিকে আমাৰ এডুকেশনত আমাৰ এটো অকমান হেয়া হৈ আছে আৰু ওকে সো देयर needs to be an early specialization for students গতিকে AI ৰ জৰিয়তে আমি হেনেকে মানে কিছুমান ইন্ডিকেশন পাবো পাৰো যে স্টুডেন্টস টোৱে আসলতে কি ভাল পায় বা হি কোনটো সাবজেক্টত গলে মানে বেস্ট কৰিব পাৰিব ওকে সকলো সাবজেক্টত সমানে ভাল হ'ব কেতিয়াও নোৱাৰে হয়নে নহয় so this will help create an economy where schooling will become truly classless and people will have the best and equal opportunity to be specialist in their domain আৰু নিজৰ domainত সকলোৱে specialist একোজনকে হৈ উঠিব পাৰিব so this will also help make learning more fun and provide students with the opportunity to break free from the shackles of the education system আৰু যেহেতু চাওক মানে অংক তাৰপিছতে বিজ্ঞান সমাজ বিজ্ঞান তাৰপিছতে আৰু কিমান কি সাবজেক্ট আছে হয়নে সো মানে লাইফত যে কিবা এটা ফান বুলি বস্তু থাকে বা শিকাতেও যে মানুহে ফান পাব পাৰে সেই বস্তুটো ষ্টুডেন্টস বিলাকে মানে চান্সটোৱে নাপায় বিচাৰি এডুকেশন সিস্টেমটো মানে কি হৈ যায় মানে জেনেডাল শিকলিহে বান্ধি ৰাখিছে আমি ভাল নম্বৰ মানে লব লাগিব নহলে গালি খাব লাগিব এনেকুৱা ধৰণৰ হৈ যায় বস্তুটো অটোমেটিক্যালি হৈ যায় তেনেকুৱা মানে সিস্টেমটো অনুযায়ী যোৱা হয় যেহেতু আমাৰ হেনেকুৱা হৈ যায় একচুয়ালি গতিকে এনেকুৱা মানে হে আমি AI মডেলস কিছুমান ইউজ কৰি পেলাই লাৰ্নিং সিস্টেমটো বা এডুকেশন সিস্টেমটো যদি আমি মানে হেনেকুৱা ইউজফুলনেস কৰিব পাৰো তেতিয়া হলে এডুকেশন সিস্টেমটো মানে কোনেও বৰ নাখাব মানে ওকে নিজৰ ভাল লগা সাবজেক্টত সকলোৱে আগবাঢ়ি যাবলৈ সুবিধা পাব
So artificial intelligence may be a misnomer. So usefulness খিনিও কৈছে আৰু যিখিনি নেগেটিভ পইণ্টছ সেইখিনিও কৈছে তো চাওক AI মানুহৰ দৰে সম্পূৰ্ণকে থিংকিং কৰিব নোৱাৰে গম পাইছে নাই যে আমি এটা টাস্ক দিলো সেই টাস্কটো কমপ্লিট কৰিব এনিহাও কমপ্লিট কৰিব বাট আমি মানুহে যেনেকে ভাবিম সেই মানে সেই থিংকিংটো যে কোনোবাখিনি যেন মানে হেয়া হৈ থাকে মিছিং হৈ থাকে Okay, so other countries have made AI a major so মানে আমাৰ country ক্ষেত্ৰত কৈ আছে এই বস্তুটো so AI has generated a potentially dominating technology in search of a guiding philosophy আৰু চাওক আমাৰ country হিচাপত যদি আমি চাব যাও আমাৰ artificial intelligence টোক এটা major subject হিচাপে লোৱা হোৱা নাই যেটো নেকি already developed countries বিলাকে নিজৰ syllabusৰ ভিতৰত লৈ লৈছে major national subject হিচাপে লৈ লৈছে কিন্তু আমাৰ ইন্ডিয়া এই ক্ষেত্ৰত পিছ পৰি আছে way forward দিয়া আছে governments need to build up expertise in artificial intelligence so they can make informed laws and regulations that respond to this new technology. Okay, so artificial intelligence or ক্ষেত্ৰত government বিহেকে কিছুমান expertise build up কৰিব লাগিব আৰু they will need to grapple with misinformation and deepfakes, security threats, changes to the job market, and the impact on education. যিবিলাক চেঞ্জিং হৈ আছে সেই চেঞ্জিং বিলাক যেন মানে কি কৰি ল'ব পাৰে এডজাস্ট কৰি ল'ব পাৰে ওকে সো মানে সলভিং এটা মানে মডেল যেন হৈ পৰে তাৰ পিছতে political leaders will need to be equipped to have informed thoughtful dialogue with their constituents. They will also need to decide how much to collaborate with other countries on these issues versus going it alone মানে অকল যে পঢ়াৰ ক্ষেত্ৰতে হেতু নহয় AI models বিলাকে আপোনাৰ মানে various dimensionত help কৰিব পাৰে এজন political leaderকো help কৰিব পাৰে so finally কৈছে যে there ought to be serious thought given to how AI can be blended in with learning for children. Now come to next article Northeast 2030 and beyond. তো ইয়াতে কিছুমান পইণ্ট হিচাপে দিয়া আছে আৰ্টিকেলটোত তো চাব প্ৰথমতে মানে নৰ্থ ইষ্টত কোনখিনি আমি পিছুৱাই আছো আচলতে সেই বস্তুখিনি আঙুলিয়াই দিব বিচৰা হৈছে সো প্ৰথম পইণ্টটো আহিলে আমাৰ ট্ৰাবলড নেইবাৰ্ছ সো আমাৰ নৰ্থ ইষ্ট ৰিজিয়নটোৰ আপোনাৰ বাংলাদেশ আৰু ম্যানমাৰ এই দুটা এটা ট্ৰাবলড নেইবাৰ্ছ হৈ আছে বৰ্তমান সময়ত ম্যানমাৰতো জানে মিলিটাৰী জুণ্টা আৰু বাংলাদেশতো গমে পাইছে কিমানখিনি মানে এটা ইনসিকিউৰ এটা পৰিবেশ হৈ আছে গটিকে সেই দুটা জাগাৰ পৰা আমাৰ ষ্টেটলৈকে মানে ইলিগেল মাইগ্ৰেচনো হ'ব পাৰে মানে কাৰণ তাতে হিমান ঠিক নহয় পৰিবেশবিলাক Okay, so India's neighborhood first policy now can only be adapted to Nepal and Bhutan. গতিকে এই দুখন country ক্ষেত্ৰত neighborhood first policy প্ৰয়োগ কৰাটো এতিয়া মানে সম্ভৱপৰ হৈ থকা নাই next point to দিয়া আছে absence of rule of law আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত rule of law মানে কিছুমান অভাৱ হোৱা দেখা গৈছে where several underground outfits continue to extort money from business including from young entrepreneurs মানে illegally কিছুমান money এনেকে মানে extort কৰি থকা হৈছে বিহেকে young generation টোৰ পৰা there are pressure groups who claim they are working to uphold social justice but live off extortion Okay, so এনেকুৱা কিছুমান প্ৰেছাৰ গ্ৰুপছ আছে যে নেকি ডিমান্ড কৰে যে আমি বহুত মানে সোসাইটিৰ বহুত কিবা কিবি কাম কৰি আছো বাট এনেকুৱা ধৰণৰ কাম কিছুমান কৰি পেলাইহে তেওঁলোকে মানে তেওঁলোকৰ এই কাম বিলাক মানে কৰি আছে মানে নেগেটিভ ইম্প্যাক্ট এটা দি আছে ওকে তাৰ পিছতে ক্লায়েন্ট এণ্ড পেট্ৰন এতিয়া চাওক নৰ্থ ইষ্টৰ ডেভেলপমেন্টাল ওয়াৰ্ক কৰিবৰ কাৰণে চেণ্টাৰৰ পৰা ফান্ড অনা হয় Okay, so hey relation to এনেকুৱা নহয় যে চেণ্টাৰে এটা মনিটৰ কৰিছে যে ফান্ডটো দিছে আপোনালোকে ফান্ডটো কি কামত ইউজ কৰিছে সেই বস্তুটো চেক কৰা হোৱা নাই আমাৰ অসমত বাদে মই আকৌ কৈছো অসমত বাদে যিখিনি ষ্টেট আছে নৰ্থ ইষ্টত সেই ষ্টেটখিনিয়ে আপোনাৰ ৰোড হাইৱে ফ্লাইঅভাৰৰ নামত যিখিনি আপোনাৰ
ফান্ড লৈছে তাৰে বেছিভাগখিনিয়ে ডেফিনিট টাইমলাইনৰ ভিতৰত সম্পূৰ্ণ কৰিব পৰা নাই আৰু এই ক্ষেত্ৰত চেণ্টাৰেও কুৱেশ্যন সোধা নাই একচুৱেলি যিটো সুধিব লাগে কাৰণ ফাণ্ডটো প্ৰপাৰলি ইউটিলাইজ হ'লেহে আমাৰ নেশ্যনখন ডেভেলপ হ'ব চ' এইটো আমাৰ প্ৰব্লেম হৈ আছে নৰ্থ ইষ্ট ৰিজিয়নত তাৰপিছত আহিলে one of the most important issue which is about environment issue so climate change হোৱাৰ লগে লগে আমাৰ biodiversity হটস্পটৰ ওপৰত মানে আপোনাৰ এটা নেগেটিভ ইম্পেক্ট পৰা দেখা গৈছে কাৰণ ৰেপিড ডিফৰেষ্টেশ্যন হৈছে কিহৰ কাৰণে যে কুৱেৰিং মাইনিং হয়নে তাৰপিছতে কমাৰ্চিয়েল ক্ৰপ গ্ৰ'টো বেছিকৈ হৈছে গছটো কাটেই বাৰু তাৰপিছতে আপোনাৰ সেইবিলাক কৰাৰ লগে লগে আমাৰ ইম্পৰ্টেণ্ট স্পেচিছ কিছুমান গছৰ হওক বা কিছুমান প্ৰাণীয়ে হওক আমাৰ ডিক্লাইন হৈ গৈ আছে অফ দ্য 36 biodiversity hotspots in the world 4 are in India so 4টা biodiversity hotspot আমাৰ ইণ্ডিয়াত আছে আৰু তাৰে দুটা আছে আমাৰ নৰ্থ ইষ্টত এটা হৈছে হিমালয়ান স্লোপছ আৰু আনটো হৈছে ইণ্ডো-বাৰ্মা ৰিজন আৰু বাকি দুটা কি সেইটো আপোনালোকে কমেন্ট সেকশনত জনাবচোন So, our India total saita duta koi dilu amar any region ot ase Himalayan slopes and Indo-Burma region aru baki duta apunaloke janabo. Total biodiversity hotspot ase 36 ta. So according to University of Maryland's forest change data, so the data says that Northeast lost 79% of tree cover in 2020. Total 79% tree cover loss korise. Amar Northeast which amounts to 1.4 million hectares of tree cover aru ohome ei khetrot highest ase 14.1% of the national tree cover loss তাৰপিছতে Nagaland saw forest cover shrink fastest since 2001 yate 17% drop hoise Tripura hoise 15% Meghalaya aru Manipur hoise 10.3% of forest cover aru Mizoram hoise 13% These days, social media is rife with posts from the citizenry of Guwahati who feel they are inhaling dust and fumes. Ito to hokoloe jane no Guwahati etia bortoman jitu AQI jitu hetu ekebare mane low hoy mane akakhon praye mane ami dekha pao je atmosphere to beshi bhag mane eta mane jen black eta kiba hea hoy ase eta jen covering eta hoy ase veil ekhon jen black মানে হেনেকুৱা গতিকে মানে ডাস্ট এন্ড ফিউমছৰ কাৰণে হৈছে একচুয়ালি এটো বা আপোনাৰ কনস্ট্ৰাকচন ওয়াৰ্কটো বেছি হাৰত হৈ আছে বা সিমেন্ট বা এনেকুৱা ধৰণৰ বস্তুবিলাক কভাৰিং কৰা হোৱা নাই বা ভেহিকলছৰ কাৰণেও হৈছে সো এনেকুৱা ধৰণৰ ওকে তাৰ পিছত পইণ্টটো আহিলা পোৰ ইন্টাৰনেল কানেক্টিভিটি সো আমাৰ নৰ্থ ইষ্ট ৰিজিয়নত ইন্টাৰনেল কানেক্টিভিটিটো ঠিক নহয় পোৰ হয় যাক নেকি উড়ান স্কিমে মানে হেইটো এড্ৰেছ কৰিব ট্ৰাই কৰিছে so Meghalaya continues to suffer from lack of a properly functioning airport so etialeke proper eta airport Meghalaya nai so meanwhile the much awaited railway expansion scheme into the Khasi and Jaintia hills মানে Khasi আৰু Jaintia hills ত আপোনাৰ railway expansionৰ scheme eta যদিও অনা হৈছিল এটো কিন্তু abandon কৰা হৈছে গটিকে আজিৰ যেটো আৰ্টিকেল নৰ্থ ইষ্টৰ ইয়াতে মেইনলি নেগেটিভ খিনিকে মানে দেখুৱাব বিচৰা হৈছে ঠিক আছে তো এতিয়া চাওক নেক্সট আৰ্টিকেল ময়ৰাং ৰেডিয়েন্ট ইন ৰেভলিউশনাৰী গ্লোৰি সো ময়ৰাং কত আছে ময়ৰাং ইজ এ স্মল টাউন ইন মণিপুৰ ইট ওয়াজ দ্য হেডকোয়াৰ্টাৰ্স অফ দ্য INA সো INA হল ইণ্ডিয়ান নেশনেল আৰ্মি হয়নে সো এটো কোনে লিড কৰিছিল নেতাজী সুভাষ চন্দ্ৰ বস আফটাৰ দে লিবাৰেটেড আ পাৰ্ট অফ মণিপুৰ ফ্ৰম দ্য ব্ৰিটিছ ৰুল সে মণিপুৰৰ এটা পাৰ্ট তেওঁলোকে যেতিয়া লিবাৰেট কৰিব সক্ষম হৈছিল তেতিয়া মানে তাতে আপোনাৰ এটা হেডকোয়াৰ্টাৰ এস্টাবলিশ কৰিছিল so subsequently on April 14 1944 Colonel Shaukat Ali Malik hoisted the flag of the provincial government in Moirang আৰু ময়ৰাঙত flag hosting কৰিছিল আৰু সেই ফ্ল্যাগখন কেনেকুৱা কালাৰ আছিল yellow white and green আৰু তাৰ মাজতে এটা আপোনাৰ springing tiger ফটো আছিল So a museum dedicated to the soldiers was also inaugurated at Moirang by the then Prime Minister in 1969. So at a museum dedicate kora hoisile heikini সময়ত আপোনাৰ ময়ৰাঙৰ দ্বাৰাই inaugurate কৰা হৈছিলে
সৰি ময়দাঙত ইনাগুৰেট কৰা হৈছিলে সেই সময়ৰ প্ৰাইম মিনিষ্টাৰ ওকে 1969 so the museum houses memorabilia and important documents okay so কিছুমান আপোনাৰ INA world war টাইমৰ ৰিলেটেড কিছুমান ডকুমেন্টস এতিয়াও কনজাৰ্ভ কৰি ৰখা হৈছে আৰু এটা আপোনালোকে কথা মনত ৰাখিব মিনিষ্ট্ৰি অফ টেক্সটাইলে এটা ডিসিশন লৈছে যে তাতে এটা হ্যান্ডলুম ভিলেজ এস্টাবলিশ কৰিব মানে মণিপুৰৰ ময়ৰাং নামৰ ভিলেজখনত এতিয়া অকমান INA বিষয়ে পঢ়ো আমি it was a military force formed during World War II to fight against British rule in India and played a crucial role in India's struggle for independence যে আমাৰ ব্ৰিটিছ মানে আমাৰ ইন্ডিয়াখন যেতিয়া ব্ৰিটিছৰ আন্ডাৰত আছিল সেইখিনি সময়ত মানে এটা মানে মিলিটাৰী ফোৰ্স এটা গঠন কৰা হৈছিল INA বুলি মানে ইন্ডিয়ান ন্যাশনাল আৰ্মি বুলি যাতে আমাৰ ইন্ডিয়াখনে ইন্ডিপেন্ডেন্স পায় So form korisile apunar Mohan Singhar dwara he proposed forming an army from Indian prisoners of war so jikhini apunar Japanot Indian prisoners asile tekhet hokolok loi pelai asolte ei group to bonoa hoisile he initially led the INA recruiting about 40,000 soldiers okay so prothomote INA to lead korisile aru 40,000 man soldiers asile তাৰ পিছত এই গ্ৰুপটোৰ ক্ষেত্ৰত আমি নাম লব লাগিব ৰাজ বিহাৰী বসৰ he was a veteran revolutionary and played a crucial role in mobilizing support for the INA and formed the Indian Independence League in Tokyo so Tokyo মানে তেখেতে হেনেকে লিড লৈছিলে আৰু হেকত নাম লব লাগিব আমি সুভাষ চন্দ্ৰ বসৰ on 25th August 1943 he became the supreme commander of INA So 1943 teo Supreme Commander hoisile and later on 21st October 1943 established the Provisional Government of Free India in Singapore. Okay. তাৰপিছতে চলো দিল্লী কেম্পেইন হৈছিলে যত নেকি ময়ৰাঙত যেটো মই কলো অকমান আগতে মণিপুৰৰ ময়ৰাঙত আপোনাৰ ফ্ল্যাগ হোষ্টিং কৰিছিলে কিন্তু কলেপস হৈছিলে দেই যেতিয়া জাপানে মানে ব্ৰিটিছৰ ওচৰত হার মানিলে তেতিয়া লগে লগে INAও হার মানিব লগা হল after Japan surrender on 15 August 1945 the INA also surrendered on 18th August 1945 Subhash Chandra reportedly died in a Taiwan plane crash so তেখেতৰ মৃত্যুটো আজিও এটা ৰহস্যজনক কাৰণ তেওঁৰ ডেড বডিটো পোৱা যোৱা নাই মানে এয়াৰপ্লেনখন ক্র্যাশ হৈ গৈছিল ঠিক আছে তো সব INA ট্রায়ালস হোটেলকৰ ট্রায়াল হৈছিল যি সকলে তাতে এড হৈছিল সো ৰেডফোৰ্ডত প্ৰথমটো ট্রায়াল হৈছিল যত নেকি তিনিজন অফিচাৰ প্ৰেম কুমাৰ সেহগাল শাহ নৱাজ খান গুৰবক্স সিং ঢিলো এখেতসকলক ট্রায়ালত অনা হৈছিল তাৰ পিছতে বম্বে কংগ্ৰেছ সেজনত আপোনাৰ ৰেজলিউশন সাপোৰ্টেড INA prisoners so lawyers Vulabai Desai Tej Bahadur Sapro Jawaharlal Nehru and Asaf Ali defended them what is the significance of Indian National Army the Indian National Army significance ke direct challenge to British authority so challenge eta dibo parisile na nai telokor he hahokhini at least asile je challenge dibo parim ami tar pasore nationalist unity tar pasore impact on the Indian armed force British withdrawal legacy and symbolism so ekhini asile amar here significance of INA okay আৰু এটো আহিছিলে আপোনালোকৰ 14th এপ্ৰিলত okay so ৰঙালী বিহু and romanticism so আমি ৰঙালী বিহুৰ বিষয়ে বহুত কেটা হেয়া পঢ়িলো আৰ্টিকেল পঢ়িলো আৰু এটো আপোনাৰ ৰঙালী বিহু আৰু romanticismক মানে কানেক্ট কৰিব বিচৰা হৈছে so ৰঙালী মানে কি একচুয়ালি ৰঙালী মানে হৈছে হ্যাপিনেস ফান হয়নে আৰু হিখিনি সময়ত নেচাৰত কি হয় কুকু হে কুলি চৰাইৰ মাত শুনিব পোৱা যায় বৰদৈচিলা আহে মুঠতে এটা ভাল লগা পৰিবেশ আৰু হয়নে মানে নেচাৰটো ধুনিয়া হৈ উঠে আৰু এতিয়া romanticismৰ লগত যদি আপুনি ৰঙালী বিহু কানেক্ট কৰিবলৈ যায় প্ৰথমতে আমি ক'ব লাগিব বিহু songs and dance খিনিৰ কথা যত নেকি সেই লৰা ছোৱালী খিনিয়ে এটা প্লেফুল টিজিং কৰে মানে জুকাই বা হেনেকে মানে গান বিলাক গায় সো হেতু এটা romantic way হৈ গল হয়নে তাৰ পিছতে
মানে সেই যেটো গান বা ডান্স সেইটো এটা romantic way হয় actually. When the Bihu dance is performed, a boy and a girl dance in rhythm, and the lyrics of the songs are often such that either the boy is playfully expressing his feelings for the girl. যে মানে সেই গানটোৰ ভিতৰত এনেকুৱা কিছুমান কথা সোমাই থাকে যে মানে ফিলিংছটো এক্সপ্ৰেছ কৰিব পাৰিছে, যেটো প্ৰেমৰ মানে হেয়া আৰু ফিলিংছ সেইটো প্ৰকাশ কৰিব পাৰিছে. A boy either plays the dhol or the pepa, making constant eye contact. So constant eye contact হয়. এইটো actually আমাৰ syllabusৰ ফালৰ পৰা যদি চাবলৈ যাও যে বহুত বেছি important যেন নালাগে, কিন্তু হঠাৎ দিও দিব পাৰে, কাৰণ romanticism is one of the important part of our literature. হয় নে নহয়? গতিকে দিও দিব পাৰে, একো ক'ব নোৱাৰে. So মই ভাবিলো cover কৰি লও. Okay, so another important custom and tradition related to celebrating festival is the gifting of bihuan. যে আমাৰ যে gift দিয়া হয়, bihuan দিয়া হয়, হয়নে? So তাতেও আমি love express কৰো. যে অকল লৰা ছোৱালী প্ৰেমটোৱে নহয়, ডাঙৰে সৰুক দিয়া আশীৰ্বাদ সেইখিনি মৰমো সোমাই থাকে বিহুত, হয়নে? So in bihu the young ones seek blessings from the elders, and elders hand over bihuan to them. The young girls desire to give their priyoজন bihuan. So bihuan দিয়ে এনেকে. So এনেকে আৰু মানে এটা আমাৰ important উৎসৱ এটা আমাৰ অসমৰ, হয়নে? গতিকে চাওক বিহু ৰিলেটেড যিখিনি আৰ্টিকল আহিলে ৰঙালী বিহুৰ সময়ত সেইখিনি একদম এটা জাগাত মই দি দিম আপোনালোকক, সেই বস্তুখিনি পঢ়িব, বিকজ বিহুৰ ওপৰত আপোনাৰ 2020 আই থিংক মেইনছত কুৱেশ্যন আহিছিলে, বিহুৰ ওপৰত ডিৰেক্টলি আহিছিলে. গতিকে কমমান ধৰক আসামিয়াৰ বুক বা আমাৰ যিবিলাক ট্ৰেডিশ্যনেল যিবিলাক বুক তাতেতো আছেই, কিন্তু এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে বিচাৰি নাপাব কাৰেণ্ট এফেয়াৰ্ছৰ বস্তুবিলাক. সেইকাৰণে এইবিলাক মানে নোটছবিলাক মানে খুব ইম্পৰ্টেণ্ট হয়, ঠিক আছে? চ' থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'.